জয় আই অসম কবিতা মালিকাত আপোনালোকক সুস্বাগতম। মই শ্ৰী কৃপা সিদ্ধবুদ্ধ। আজিৰ কবিতা সপোন, আনন্দৰাম ঢেকিয়াল ফুকনৰ সপোন। কবিতা মালিকাত এই কবিতা মালিকাত পেজ নম্বৰ 70 আৰু 71ত লিপিবদ্ধ কৰা আছে। অসমৰ সপোন আনন্দৰাম ঢেকিয়াল ফুকনে সজোৱা। হে কৃপাময় জগদীশ্বৰ, সকলো খিলঞ্জীয়া বনোৱা অসমীয়াক কৃপা কৰা। অত্যুগ্ৰ অনুৰাগত আজি আহ্বান, ইতিহাসৰ ইন্দ্ৰলোকৰ পৰা অহা যেন লাগে। উন্নতিৰ পুনৰ উদ্ধাৰ, আতিকুৰি ঊৰ্ধ্বতন ঋষিতুল্য আনন্দৰাম ঢেকিয়াল ফুকন। 180 বছৰীয়া ইতিহাস ঐশ্বৰ্যশালী আনন্দৰাম আধুনিক অসমৰ স্বপ্নদ্ৰষ্টা। এজন মানৱ দৰদী, ওখ বিদ্যানুৰাগীয়ে কৈছিলে, ভাষা সাহিত্য ঔচিত্য বুৰঞ্জী আমাৰ সাহিত্য। মই কৃপা সিন্ধুবৈদ্য এই লাইনকেইটা যে ক'লোঁ, এই লাইনকেইটা স্বৰবৰ্ণ লাইন গ'ল। আজি মোৰ বহুত ভাল লাগিছে যে অসমত জিলিকিছে, গোটেই পৃথিৱীত অসমৰ নাম জিলিকিছে। আমিও কিবা এটা কৰি জিলিকাব লাগে। তো ৰাইজৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে মোৰ ভুল ত্ৰুটি নধৰাকৈ বস্তুবিলাক অলপ বুজিবলৈ চেষ্টা কৰক। মই আপোনালোকক কি ক'ব বিচাৰিছোঁ, এলফাবেটিকেলি, অসমীয়া এলফাবেটিকেলি কথাবিলাক মই কৈ গৈছোঁ। আপোনালোকে অলপ মন কৰিব, সেইবুলি মোক দোষ ত্ৰুটি নধৰিব, কাৰণ ভুল মানুহ মাত্ৰেই হয়। আপোনালোকে মোৰ প্ৰশ্ন এইটো শুদ্ধ আপোনালোকে কৰি দিয়ক। আপোনালোকে শুদ্ধকেই মোক বুজাই দিয়ক যে কিবা এনেকুৱা হ'ব লাগিছিলে। এইটো মোৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা। এতিয়া ব্যঞ্জন বৰ্ণলৈ আহোঁ। কমিশ্যনাৰ কৰ্ণেল হকিন্সে কৈছিলে, বংগদেশৰ ৰাজা ৰামমোহন ৰায়, আনন্দৰাম ঢেকিয়াল ফুকন তেনে এজন। কামৰ বোজা কৰ্মব্যস্ত খ্যাতিমান আনন্দৰাম, গধুৰ চৰকাৰী কামৰ বোজা মূৰত লৈ অসমীয়া ভাষা চলাৰ গুণগত যত্ন লয়। আনন্দৰামে ঘাইকৈ 2 কান্ত পুস্তক অসমীয়া ল'ৰাৰ মিত্ৰ প্ৰচাৰ কৰিলে। দাঙি ধৰিছিল যুক্তি তেতিয়াৰ চৰকাৰী ভাষাত, এ ফিউ ৰিমাৰ্কছ অন দ্য এছামিছ লেংগুৱেজ বাই দ্য নেশ্যন। ছাত্ৰ ছাত্ৰী বিশেষে প্ৰমূল্যক নেওচা দি জ্ঞানক বিদ্যাৰ্জন কৰিবলৈ পৰামৰ্শ দিছিলে। ৰাইজ ভাল লাগিলে প্লিজ কমেণ্ট শ্বেয়াৰ লাইক কৰিব। মই আপোনালোকৰ এইটো মোৰ মানে সাধনা। এইটো মই যিহেতু আজি 25 বছৰৰ পৰা মই এইবোৰ কৰি আছোঁ, লিখি আছোঁ। তো যি হওক, জ্ঞান পিপাসু ৰাইজে পঞ্জীয়ন কৰা সাতোটা অকাথ্য যুক্তি এ জে মুফাট মিলছক দাখিল কৰিছিলে। ঠাই বিশেষে ডুঙা গুচি জাহাজ চলিব। ঢেকিয়াল ফুকনৰ অন্তৰ্দৃষ্টিকোণ আছিল তীব্ৰ। আধুনিক দৃষ্টিভংগী থকা দাতব্য দিয়া দান, ধনৱন্ত হ'ব খোজা যদি তেন্তে বাণিজ্যত উদ্যত হোৱা। নৱজাগৰণৰ নায়ক মহানায়ক আনন্দৰাম প্ৰথম স্বপ্নদ্ৰষ্টা, হাবিগুচি ফুলনি হ'ব বুলিছিলে আমাৰ অসম। ভাষা সংস্কৃতি মাতৃভূমিৰ মোহত বৌদ্ধিক যুক্তিপূৰ্ণ ৰাজহক নিৰ্ধাৰণ কমালে। লক্ষ্য যুৱক যুৱতীৰ শিক্ষাগত বৌদ্ধিক জাগৰণ, আমাৰ ভাষাৰ স্বাভিমান ৰক্ষা কৰি থৈ গ'ল। আমাৰ ভাষাৰ স্বকীয়তা স্বাভিমান সেইটো ৰক্ষা কৰি থৈ গ'ল। মাজত শব্দটো ভুল হোৱাৰ কাৰণে লাইনটো মই পুনৰে আকৌ আপোনালোকৰ ওচৰত কৈছোঁ। হীনমান্য অসমীকাবিদ শাক শুনি বিদ্যাত শুভাকাংক্ষীৰ কথা শুনি সকলো বিদ্যাৰ্থী হাড়ে হুমুজে গঢ়ি উঠিছিল অসমক জিকিবলৈ, অসমৰ নাম উজ্জ্বল কৰিবলৈ। মহৎ অসমীয়াৰ নিখুঁত গাঁথনি আপোনালোকৰ ওচৰত মোৰ এটা সপোন। অত্যুগ্ৰ অনুৰাগ নিমিত্তে মই এজন নিমিত্ত প্ৰকাশ কৰিছোঁ আপোনালোকৰ ওচৰত। মোৰ ভুল ত্ৰুটি ক্ষমা কৰিব। ভাল লাগিলে এই কবিতা মালিকা অলপ অসমীয়া ভাষাত অলপ ৰাইজৰ আগত আগবঢ়াই দিব। এয়া মোৰ এটা ৰাইজৰ